হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। সেইটো হৈছে সাঁচি গুটি সংগ্ৰহ। মই আপোনালোকক অৱগত কৰিছিলোঁ যে আহাৰৰ 10 দিন যোৱাৰ পিছৰ পৰাই সাঁচি গুটি সংগ্ৰহ কৰিব পাৰি। এয়া চাওক, আপোনালোকে দেখি আছে, এইখিনি সাঁচি গুটি মই সংগ্ৰহ কৰিছোঁ। ইয়াত দুটা মই সাঁচি গুটি ফালি দেখুৱাইছোঁ, আপোনালোকে দেখিব পাৰিছে। এই গুটিকেইটা ভালকৈ মন কৰকচোন। ইহঁতি পুৰঠ হোৱা নাই, আৰু 10 দিন ৰ'ব লাগিব। কিন্তু এতিয়া এই গুটিকেইটা নগজাকৈ নাথাকে, এই গুটিকেইটাও গজিব। কিন্তু এই গুটিখিনিৰ পৰা যদি আপুনি এই গুটিখিনি পচাবলৈ যত্ন কৰে, আপোনাৰ 50% গুটি নগজে। কাৰণ যিখিনি আপোনাৰ বগা হৈ আছে, এয়া আপুনি এটা দেখিবলৈ পাইছে, এই বগা গুটিটো নগজে। গতিকে আপোনাৰ ইয়াত 50%হে গজিব। তেতিয়া আপুনি এটা প্ৰশ্ন কৰিব পাৰে যে যদি পুৰঠ হোৱাই নাই, আপুনি গুটিখিনি কিয় সংগ্ৰহ কৰিলে? গুটিখিনি মই এইকাৰণেই সংগ্ৰহ কৰিবলগীয়া হ'ল, এয়া মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, এই ডালৰ সৈতে মই গুটি আনি থৈছোঁ। ইয়াত অসংখ্য গুটি আছে আৰু অসংখ্য এনেকুৱা ডালো আছে। মই এইকাৰণে আনিলোঁ যে এই গছডাল মানে কেইডালমান গছ মানুহে ঘৰে বিক্ৰী কৰিলে। যেতিয়া গছকেইডাল বিক্ৰী কৰিলে, তেতিয়া মই গুটিখিনি সংগ্ৰহ কৰিলোঁ। এই গুটিখিনি মই লৈ আহিলোঁ। পাতখিনি মোৰ ছাগলীয়ে খাব, গুটিখিনি মই কিমান পাৰোঁ যত্ন কৰিম ভাল গুটি উলিয়াবলৈ, আৰু বেয়াখিনি পেলাই দিম, ভালখিনি মই পচাই থ'ম। হেল্ল' বন্ধু, কথা হ'ল আপুনিও যদি এনেকৈ সুবিধা পায়, কোনোবাই গছ বিকিছে আৰু আপুনি গুটি আনিম বুলি ভাবিছে, তেতিয়াহ'লে কিন্তু আপুনি সাৱধান। আপুনি কেইটামান কথা লক্ষ্য কৰিব লাগিব। এক কথা হ'ল যে যিটো ডাল কাটি পেলাই দিছে, সেই ডালটোৰ আপুনি গুৰিটো মন কৰক। এই চাওক, এই গুৰিটো মন কৰক, আৰু আপুনি এই গুৰিটো মন কৰক। এই ডালটোত দেখিছেনে, মাজত এটা ক'লা দাগ আছে। অৰ্থাৎ এই ডালটোত, এই গছজোপাত মাল ডাললৈকে হৈছিলে। এই পুলিটোৰ মাল ডাললৈকে হৈছিলে। আপুনি এনেকুৱা ডালৰ পৰা গুটি সংগ্ৰহ কৰক, তেতিয়া আপোনাৰ সেই গছজোপাত ভৱিষ্যত মাল হ'ব। এইজোপাৰ কিন্তু তেনেকুৱা আপুনি কোনো স্পট দেখিবলৈ নাপাব। তেনেকুৱা ডালটোৰ পৰা আপুনি গুটি সংগ্ৰহ নকৰিব। গতিকে আমাৰ সৌভাগ্য, আমি গছৰ পৰা গুটি সংগ্ৰহ কৰাতকৈ আপুনি এনেকৈ কোনোবাই যদি গছ বিক্ৰী কৰিছে, আপুনি যদি সুবিধা পায়, তেতিয়াহ'লে আপুনি সেইদৰে পৰীক্ষা নিৰীক্ষা কৰি আপুনি গুটি সংগ্ৰহ কৰিব পাৰিব। হেল্ল' বন্ধু, আচলতে এইটো গুটি গছ বিকাৰ সময় নহয়। এই সময়ত যদি গছ বিক্ৰী কৰে, তেতিয়া আপোনাৰ বৃহৎ ক্ষতি হয়। কাৰণ আপোনাৰ সমূলঞ্চে গুটিসোপা নষ্ট হৈ যোৱাৰ চান্স থাকে। 2 নম্বৰ কথা হ'ল, এতিয়া এভেইলেবল গছজোপাত পাতো নাথাকে। 3 নম্বৰ কথা হ'ল, গছ বিকিব লাগে ফাগুন চ'ত মাহত, প্ৰচুৰ দাম পোৱা যায়। হেল্ল' বন্ধু, সাঁচি গছৰ ওপৰত ভিডিঅ' কৰাটো বৰ সহজ কথা নহয়। হেল্ল' বন্ধু, সাঁচি গছৰ ভিডিঅ' কৰিবলৈ এইকাৰণেই সহজ নহয় যে সাঁচি গছজোপা বা সাঁচি গছৰ খেতি বহুত অৰপীয়া। মানে এই ব্যৱসায়টোৰ লগত বহুত মানুহ জড়িত হৈ থাকে। এক হ'ল মালিক পক্ষ, অৰ্থাৎ কৃষক। 2 নম্বৰ হ'ল সাঁচি গছৰ একেবাৰে গ্ৰাছ লেভেলৰ বেপাৰী, মধ্যভোগী আৰু মধ্যম খণ্ডত থকা বেপাৰীসকল, অকণমান হাই কোৱালিটি মানে বেছি টকা পইচা ইনভেষ্ট কৰিব পৰা বেপাৰীসকল, ডেগৰ মালিকসকল, আঁতৰৰ ক্ৰেতাসকল,
তাৰপিছতে আহি গ'ল আপোনাৰ একেবাৰে গ্ৰাহক, মেইন আঁতৰৰ গ্ৰাহক। গতিকে প্ৰায় 14টামান খলপত এই ব্যৱসায়টো জড়িত হৈ আছে। গতিকে ইয়াৰ ওপৰত ডিটেইলছ ব্যাখ্যা দিবলৈ গ'লে কোনোবাজনে নহয় কোনোবাজনে মনত দুখ পাবও পাৰে। গতিকে এই 14টা খলপৰ 14জন মানুহ, ইয়াত কিন্তু শতাধিক পৰিয়াল পোহপাল গৈ আছে। গতিকে মোৰ মন গ'লেই মই কিবা এটা কৈ দিব নোৱাৰোঁ। গছজোপা কম দামত বিকিলা, এইটো মই ক'ব নোৱাৰোঁ, কাৰণ কম দামত বিকিলা বুলিলে মোক বেপাৰীজনে বেয়া পাব বা মধ্যভোগীজনে বেয়া পাব। বা এজোপা উন্নত মানৰ সাঁচি গছ মই বিনা অনুমতিত ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত এৰি দিব নোৱাৰোঁ, কাৰণ সেই গছজোপা যদি কিবা কাৰণত মই অনুমতি নোহোৱাকৈ ভিডিঅ' বনাইছোঁ, কিবা কাৰণত যদি চুৰি হৈ যায়, তেতিয়া মোক বেয়া পাব যে আপুনি গছজোপা ছ'চিয়েল মিডিয়াত দি দিলে, ফলত মোৰ গছজোপা চুৰি হৈ গ'ল, আপুনি জড়িত আছে। নহয়নে বাৰু? গতিকে মই নিজৰ বাৰীৰ গছ এডাল ধুনীয়াকৈ দেখুৱাই দিব পাৰোঁ, কেইটা ফুটি আছে আপোনাক লিখি দেখুৱাই দিব পাৰোঁ। সেই গছজোপাত মই কিমান লাখ টকা পাব পাৰোঁ, বা বেপাৰীয়ে মোক কিমান টকা দি আছে, বা মই কিমান টকাত বিক্ৰী কৰিলোঁ বা নকৰোঁ, এই গোটেই কথাখিনি ক'ব পাৰোঁ। গতিকে ই এটা অতি মূল্যৱান খেতি, ইয়াত প্ৰচুৰ টকা আছে। এজোপা আপোনাৰ 10 ফুট গোলাই আম গছে যিমান টকা দিব, এজোপা 3 ফুট গোলাই গছে, সাঁচি গছে আপোনাৰ সেই আমজোপাৰ 10 গুণ পইচা দিব। আপুনি ৰোপণ কৰক। এতিয়া আপুনি গুটি সংগ্ৰহ কৰা সময় আহি গ'ল, আৰু 10 দিন বাট চাওক। 10 দিনৰ পিছত আপুনি সাঁচি গছৰ গুৰিলৈ গ'লেই দেখিব যে গুটিবিলাক ফাটি ফাটি ওলমি গৈছে, ফাটি ফাটি দুটা দুটা বা এটা এটা ওলমি গৈছে। যদি চাপৰ গছ হয় আপুনি হাতেৰে লৈ আনক, যদি ওখ গছ হয় আপুনি গছজোপা গুৰিটোত ধৰি অকণমান জোকাৰ মাৰি দিলে গুটিখিনি থলথলকৈ পৰি যাব। আপুনি গুটিখিনি, আপোনাক কিমান গুটি লাগে, 500 600 আপুনি এজোপা গছৰ তলৰ পৰাই বুটলি আনিব পাৰিব। কিন্তু আপুনি আজি গুটিখিনিহে আজি আনিব পাৰিব, কালি পৰি থকা গুটিখিনি আপুনি আজি আনিবলৈ গ'লে নাপায়। কেলৈ নাপায়? ৰঙা পৰুৱাটোৱে ইয়াৰ গুটিখিনি খাই খুব ভাল পায়। গতিকে গুটিটো পৰাৰ পিছতেই ৰঙা পৰুৱাখিনিয়ে সেই বগা যি ঠোঁটকণ লাগি থাকে সেইখন প্ৰথমে আক্ৰমণ কৰিব, আৰু তাৰ গুৰিয়েদি অকণমান কোমল অংশ আছে, সেই কোমল অংশইদি ভিতৰলৈ প্ৰৱেশ কৰি গুটিটো খাই পেলাব। 2 নম্বৰ কথা হ'ল, সাঁচি গছৰ গুৰিৰ পৰা ডালৰ পৰা কপৌ চৰাই আঁতৰিয়ে নাযায়। কপৌ চৰাইবিলাক আহি সেই গুটিবিলাক গছত পৰাৰ লগে লগে সৰি পৰে, আৰু তাৰপিছতে সিহঁতে মাটিলৈ নামি আহি সেই গুটিখিনি খাই পেলায়। গতিকে আপুনি যত্ন নকৰিলে অতি সহজতেই সাঁচি গুটি পাম বুলি আশাও কৰিব নোৱাৰে। পাব, আপুনি পোনপটীয়াকৈ আহাৰৰ 20-25 দিনৰ পিছত যদি গছজোপা পৰীক্ষা কৰি চাব লাগিব গুটিবিলাক সম্পূৰ্ণ ক'লা হ'ল নে নাই। যদি হ'ল তেতিয়া আপুনি গছৰ গুটি পাৰি আনিব পাৰে। কিন্তু পৰীক্ষা নকৰাকৈ আপুনি ডালে মূৰে কাটি যদি গুটি এসোপা গোটাই আনে, ঘৰত আহি দেখিব যে গুটিখিনি মিচিও হোৱা নাই, মানে পুলিখিনি একেলগে ফুলা নাছিল। যিখিনি গছ আগতীয়াকৈ ফুলিছিল, গুটি লাগিছিল, সেইবোৰহে এতিয়া ছিঙিব পৰা হ'ব, আৰু যিখিনি 10 দিন দেৰিকৈ ফুলিছিল সেইখিনি 10 দিন দেৰিকৈ হ'ব। কিন্তু শাওণ মাহৰ শেষ, ভাদৰ আৰম্ভণি, তেতিয়া কিন্তু আপুনি সমূলঞ্চে গুটিখিনি লৈ আহিব পাৰিব, কাৰণ ভাদ মাহতেই গুটি শেষ হৈ যায়।
ভাদ মাহৰ পিছলৈ আৰু গুটি নাথাকে। যেনেকৈ পুহ মাহতে ধান প্ৰায় শেষ হৈ যায়, মাঘলৈ খুব কম ধানহে থাকেগৈ। বিশেষ বিশেষ জেগাত কিন্তু থাকে, যিবিলাক অলপ দ চানেকীয়া জেগা সেইবিলাকত দেৰিলৈকে থাকিব পাৰে। হেল্ল' বন্ধু, এতিয়া মই আজি আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছোঁ। 1 নম্বৰ কথা হ'ল, গুটি সংগ্ৰহ কৰিবৰ সময় হৈ গ'ল। আপুনি 2-এটাকৈ গুটি সংগ্ৰহ কৰিব পাৰে। 2 নম্বৰ কথা হ'ল, কোনোবাই যদি গছ বিক্ৰী কৰিছে এতিয়া আপুনি সেই ডালবিলাকৰ পৰা গুটি সংগ্ৰহ কৰিব পাৰে। সেইটো কৰিবলৈ যাওঁতে আপুনি এটা লক্ষ্য কৰিব পাৰে যে কোনটো ডালত ভিতৰৰ ফালে ক'লা দাগ আছে। এইকেইটা কৰিয়ে আপুনি মোৰ ভিডিঅ'ৰ পৰা এইকেইটা কথা আজি আপুনি জানিব পাৰিছে। এতিয়া মই আপোনালোকক এই সপ্তাহটোৰ ভিতৰতে গুটি কেনেকৈ পচাব লাগে এই প্ৰচেছটো দি আছোঁ। গুটি কেনেকৈ পচাব লাগে, বিভিন্ন পদ্ধতিত আমি গুটি পচাব পাৰিম। আপুনি ঘৰৰ ভিতৰত পচাব পাৰিব, আপুনি পিৰালিত পচাব পাৰিব, আপুনি বাৰীত পচাব পাৰিব, কিন্তু চবতকৈ উন্নত পদ্ধতিটো হ'ল আপোনাৰ ঘৰৰ ভিতৰত। আপুনি যদি ঘৰৰ ভিতৰত পচায় তেতিয়া 1000 গুটি দিলে 1000ই আপুনি পুলি পাব। কিন্তু যদি আপুনি পিৰালিত পচায় আৰু মাটিত পচায় তেতিয়া আপুনি অলপ মেডিচিন ব্যৱহাৰ কৰিব লাগিব, নহ'লে জাক জাক ৰঙা পৰুৱা আহি আপোনাৰ গুটিখিনি আক্ৰমণ কৰিব, তেতিয়া আপোনাৰ মেডিচিন দৰকাৰ হ'ব। যদি আপুনি বাহিৰত পচায়, মানে পিৰালিত ভিতৰত নহয়, পিৰালিত নহয়, বাহিৰত পচায়, তেতিয়াহ'লে আপোনাৰ এখন চালিৰ প্ৰয়োজন হ'ব, এখন টিঙৰ চালিৰ প্ৰয়োজন হ'ব, আপোনাৰ মেডিচিন প্ৰয়োজন হ'ব। হেল্ল' বন্ধু, সেইখিনিয়ে কথা। গোটেই কথাখিনি আমি পৰ্যায়ক্ৰমে আলোচনা কৰি গৈ থাকিম আৰু আমি এদিন শীৰ্ষ পৰ্যায়ত উপনীত হ'ম, এডাল সম্পূৰ্ণ গছ পাম। হেল্ল' বন্ধু, মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ, অশেষ ধন্যবাদ। আজিলৈ আহোঁ, ইমানতেই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।